নমস্কাৰ প্ৰতিদিন নিউজ ভাৰতলৈ সকলোকে স্বাগতম জনাইছো। কচুৱা তিনিআলি মহাবিদ্যালয়ৰ নৱনিৰ্মিত মহাবিদ্যালয়ৰ শুভ উদ্বোধন। কৰোনা মহামাৰীৰ মাজতেই চৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহ খোলাৰ ঘোষণা কৰাৰ লগে লগে কচুৱা তিনিআলিৰ মহাবিদ্যালয়ো খোলাৰ তৎপৰতা দেখা গৈছে। বহুদিনৰ অন্তত কচুৱা তিনিআলি মহাবিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰা কলা তথা বাণিজ্য মহাবিদ্যালয়ৰ ভৱনৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে কচুৱা তিনিআলি মহাবিদ্যালয়ৰ অধ্যক্ষ ফয়জুল কাদিৰে। লগতে শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰহা ব্লক কংগ্ৰেছৰ সভাপতি বেনু আহমেদ, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আমিৰ হামজা ভূঞা, ডক্টৰ ৰিয়াজুদ্দিন, শিক্ষক আব্দুল ৰহিম, ডক্টৰ SRK জুনিয়ৰ কলেজৰ অধ্যাপক জাকিৰ হুছেইন ভূঞা, ৰুহুল আমিন, 2 নং কচুৱা জিলা পৰিষদৰ সদস্য সাইফুল ইছলাম, নুপুৰ বৰ্ধন, তাপস দেৱনাথ আৰু লগতে উপস্থিত থাকে কচুৱা জুনিয়ৰ কলেজ আৰু কচুৱা তিনিআলি মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল। উল্লেখযোগ্য যে পূৰ্বতে কলেজখন নিজা গৃহ অবিহনে চলি আছিল যদিও বৰ্তমান নিজাকৈ ভৱন নিৰ্মাণ কৰি তিনিআলি বজাৰৰ পৰা নৱনিৰ্মিত ভৱনলৈ স্থানান্তৰিত কৰা হয়। প্ৰথমৰ পৰাই আমি জড়িত হৈ আছোঁ, বহুত ভাল। তেওঁলোকৰ উদ্যোগক সন্মান জনাব লাগিব। লাগি আছে, কষ্ট কৰি আছে, মোৰেই ছাত্ৰ, গতিকে মোৰ এটা গৌৰৱ আছেই। তেওঁলোক ছাত্ৰৰ যিকোনো কচুৱাৰ পৰা খাইৰুল ইছলামৰ আৰু মুজাকিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন নিউজ ভাৰত।